ডিমা হাছাওৰ ডিচি এছপি ইমান দিন ঘৰৰ ঘাঁহ কাটি আছিল নেকি? কি কৰি আছিল ডিমা হাছাওৰ বিভিন্ন চৰকাৰী বিভাগৰ শীৰ্ষ আমলা বিষয়াসকলে? তেওঁলোকে জনা নাছিল নেকি তাত যে এনেকে অবৈধভাৱে কয়লাৰ খনন চলি আছে? কিয় ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে ডিমা হাছাওৰ ডিচি এছপিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই? কিয় চৰকাৰে তাৎক্ষণিকভাৱে ডিমা হাছাওৰ স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বীকে ধৰি সদস্যসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই? এই কথাবোৰ যদি লক্ষ্য কৰে তেতিয়াহ'লে গম পাব কয়লা খনিত কোন মৰে। সাধাৰণ শ্ৰমিক মৰে। কয়লা খনিত মৃত্যু হোৱা লোকসকল যদি কোনোবা উদ্যোগপতিৰ সন্তান হলহেঁতেন, কয়লা খনিত মৃত্যু হোৱা লোকসকল কোনোবা পুঁজিপতিৰ লোক হলহেঁতেন, কয়লা খনিত মৃত্যু হোৱা দুৰ্ভগীয়া শ্ৰমিকসকল যদি কোনোবা কেবিনেট পৰ্যায়ৰ মন্ত্ৰী মুখ্যমন্ত্ৰীৰ আত্মীয় কুটুম হলহেঁতেন, তেতিয়াহ'লে কি হলহেঁতেন বৰ্তমান পৰিস্থিতি নিজেই কল্পনা কৰক। অথচ অতি কৰোণভাৱে কয়লা খনিত শ্ৰমিকৰ মৃত্যু হল আৰু মুখ্যমন্ত্ৰীয়ে কেৱল কৈছে সেয়া অবৈধ, তাকে কৈ দায় সাৰিছে। এয়া হ'ব পাৰে নেকি? এয়া গ্ৰহণযোগ্য নেকি? প্ৰিয় দৰ্শক, আপোনালোকে স্পষ্টভাৱে জনাওক। এই যে কয়লাৰ সিন্ডিকেট চলাই থকা হৈছে, এই যে কয়লাৰ খনিটো প্ৰত্যেকে উত্থাপন কৰিছে, তাত দেৱলাল গাল্লচাৰ পত্নীৰ নামত আছে, তেওঁক কিয় গ্ৰেপ্তাৰ কৰা নাই? কিয় গ্ৰেপ্তাৰ কৰিবলৈ সাহস গোটোৱা নাই? দেৱলাল গাল্লচাৰ আৰু দেৱলাল গাল্লচাৰ পত্নীৰ লগত কোন ৰাজনৈতিক নেতাৰ মধুৰ সম্পৰ্ক, কোন সাংবাদিকৰ মধুৰ সম্পৰ্ক, সেই কথাবোৰ কিয় তদন্ত কৰা হোৱা নাই? কাৰ পৃষ্ঠপোষকতাত, কাৰ চক্ৰান্তত বা কোনে সহযোগ কৰি আহিছে ইমান দিন? এনেইতো ক'লে নহ'ব নহয় যে এয়া অবৈধ। আৰু অবৈধ বুলি এইকাৰণে কোৱা হৈছে, মৃত শ্ৰমিকসকলৰ দায়িত্ব কোনে গ্ৰহণ নকৰে, চৰকাৰে গ্ৰহণ নকৰে, তেওঁলোকে ক্ষতিপূৰণ নাপায়। কাৰণ অবৈধ খনিত কাম কৰা কোনো লোকৰ দায়িত্ব চৰকাৰে নলয়। এয়াই নহ'ব জানো? ইমান দিন চলি আছিল অথচ কোনে গম পোৱা নাছিল, আৰু যেতিয়া এনেকে দুৰ্ভগীয়া শ্ৰমিকসকলে প্ৰাণ দিলে তাৰ পিছত ক'লে এয়া অবৈধ। আৰু ডিকেবি ব্যক্তিয়ে আমি আজিয়েই ক'লো, মাৰ্ঘেৰিটা বা লিডুতো অনুৰূপ ঘটনা হলে গম পোৱা যাব তাত কিমানটা কয়লা খনি অবৈধভাৱে চলি আছে। কাৰণ দুৰ্ঘটনা নোহোৱালৈকে না চৰকাৰ না সংবাদ মাধ্যম কোনেও তাৰ বাতৰি নকৰে। কিয় নকৰে আমি বাৰে বাৰে কৈছো আৰু কোৱাৰ প্ৰয়োজন নাই। লিডু বা মাৰ্ঘেৰিটাত কোনে কয়লা সিন্ডিকেট চলাই আছে? কাৰণ মাৰ্ঘেৰিটাৰ বিধায়ক মাননীয় ভাস্কৰ শৰ্মা ডাঙৰীয়াই কয়লা ভৰ্তি ট্ৰাক হাইৱে ৰাস্তাত নিজে পাৰ কৰাই থকা ভিডিঅ' আমি পাইছিলো নহয়, বাতৰিত প্ৰকাশ হৈছিল এই কথাবোৰ। তাৰপিছত কি হ'ল? কোনে কিয় কৰিছিল এই কথাবোৰতো পোহৰলৈ নাহিল। মানে বৰ্তমান অসমত এনেকুৱা ঘটনা হৈছে, সাধাৰণ মানুহৰ জীৱনৰ মূল্য নাই, শ্ৰমিকৰ মূল্য নাই, বনুৱাৰ মূল্য নাই, কাম কৰা কৰ্মজীৱী শ্ৰমজীৱী মানুহৰ জীৱনৰ কোনো মূল্য নাই। আমি আজিয়ে কৈ থলো, এই উমৰাংচুত যি দুৰ্ঘটনা হ'ল, ভয়ংকৰ অকল্পনীয় বৰ্ণনাতীত, তাত মৃত্যু হোৱা শ্ৰমিকসকলে ক্ষতিপূৰণ নাপায়। কিয় দিব কওকচোন? যদি অবৈধ কিয় ক্ষতিপূৰণ দিলা? এই ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব। মানে হাতে সতৰাই লগ লাগি ইয়াৰ পৰা সম্পূৰ্ণভাৱে গা এৰা দিছে চৰকাৰী পক্ষই। ডিকেবি ব্যক্তিৰ স্পষ্ট কথা, এইখন চৰকাৰ কেৱল পুঁজিপতিৰ চৰকাৰ। এইখন চৰকাৰৰ দিনত সাধাৰণ মানুহৰ জীৱনৰ তিল মানো মূল্য নাই। তেওঁলোকক কেৱল ভোট লাগে, সাধাৰণ জনতাৰ ভোট, আৰু ভোট লাগে বাবে সাধাৰণ জনতাক ভিক্ষাৰী সজাই থৈছে, ছটিয়াই দিছে বগা ভাত। মই বাৰে বাৰে কৈছো, কাউৰী যেনেকে জঁপিয়াই পৰে তেনেকে জঁপিয়াই পৰি আছে, হিতাধিকাৰী সজাইছে। এনেকে সাধাৰণ জনতাক হিতাধিকাৰী সজাই অকৰ্মণ্য কৰি, সাধাৰণ জনতাক এলেহুৱা কৰি কেৱল পুহি ৰাখিবলৈ চেষ্টা কৰিছে এইখন চৰকাৰে। তেওঁলোকে জানেই কয়লা খনিত তেওঁলোকৰ সন্তান কেতিয়াও নমৰে। তেওঁলোকে জানে কয়লা খনিত কোনো পুঁজিপতি উদ্যোগপতিৰ সন্তান নমৰে। কিমান আশা কৰি তেওঁলোকে কয়লা খনিত কাম কৰিবলৈ গৈছিল, প্ৰত্যেকৰে কেনেকুৱা আশা আছিল। কাৰোবাৰ ছোৱালী বিয়া দিব, কোনোবাই ল'ৰাটোক ভালকে পঢ়ুৱাব, এসাঁজ ভালকে খাব। জীৱন আৰু সংসাৰৰ মায়াত ঘৰ এৰি তেওঁলোকে কয়লা খনিত কাম কৰিবলৈ গৈছিল। আৰু কি পালে? এয়া অবৈধ কয়লা খনিত কাম কৰা শ্ৰমিকসকল। কি হ'ল? ক'ৰ পৰা কিদৰে উদ্ধাৰ অভিযান চলাই আছে তাৰ বাতৰি আমি ঠিকে পাইছো, কিন্তু বাতৰি পোৱা নাই দেৱলাল গাল্লচাৰ পত্নীৰ। বাতৰি পোৱা নাই কাৰ পৃষ্ঠপোষকতাত কেনেকে এই কয়লা খনিটো চলাই আহিছিল। বাতৰি পোৱা নাই কিয় তাত কৰ্মৰত জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকল এই ক্ষেত্ৰত দোষী সাব্যস্ত নহ'ব। বাতৰি পোৱা নাই কিয় তাৎক্ষণিকভাৱে তেওঁলোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিব। এই বাতৰিবোৰ নাপায়, ভৱিষ্যতেও নাপাব। ধন্যবাদ।